কমলপুৰৰ বাইহাটা চাৰিআলিত ড্ৰাগছ প্ৰচলনৰ বিৰুদ্ধে বাটৰ নাট প্ৰদৰ্শন। সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে ড্ৰাগছৰ বিৰুদ্ধে আমি অহৰহ প্ৰচেষ্টা কৰি আহিছোঁ, সাংস্কৃতিক প্ৰতিবাদ জনাই আহিছোঁ। আৰু সেই সময়ত আমি দি চাইলেণ্ট কিলাৰ নামৰ এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিছিলোঁ, প্ৰযোজনা কৰিছিলে নিপন ভূঞাই। আৰু সেইখন আমি সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ক, মাননীয় সাংসদ মহোদয়কো দিছিলোঁ। আৰু তাৰে বোধহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীত্বৰ আসন গ্ৰহণ কৰি ড্ৰাগছৰ বিৰুদ্ধে গোটেই অসমতে এক বৃহৎ প্ৰতিবাদ আৰম্ভ কৰিছিলে। ড্ৰাগছৰ বিৰুদ্ধে তেখেতে যুঁজ দিছিলে। আৰু আজিও আমি ইয়াত বাইহাটা চাৰিআলিত পোহৰ মহিলা সমিতি, অসম লেখিকা সমাৰোহ সমিতি বাইহাটা চাৰিআলি শাখাৰ সহযোগত যি উদয়নত নাট্যকৰ্মশালা অনুষ্ঠিত কৰি আছিলোঁ, তাৰ মানে প্ৰযোজনা হিচাপে ইয়াত আমি আজি এখন বাটনাট মঞ্চস্থ কৰিলোঁ, নীৰৱ ঘাটক। আৰু ইয়াৰ জৰিয়তে আমি ড্ৰাগছৰ প্ৰতিবাদ কৰিছোঁ। বাইহাটা চাৰিআলিবাসীক আমি ধন্যবাদ জনাইছোঁ, মাননীয় সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ, দুয়োটা উদ্যোক্তা সমিতিক ধন্যবাদ জনাইছোঁ। আটাইয়ে যি ধৰণে সহযোগ কৰিলে তাৰ বাবে তেখেতসকল সঁচাকৈ ধন্যবাদৰ পাত্ৰ। নাটক ক্ৰিয়েশ্যনৰ আৰু লেখিকা সমাৰোহ সমিতি পোহৰ এই তিনিওটা সংগঠনৰে সহযোগত আমি এটা কৰ্মশালা কৰি আছিলোঁ শিশুসকলৰ মাজত। আৰু আজি তাৰে মানে ফলশ্ৰুতিত এই যি ড্ৰাগছ বিৰোধী নাটকখন কৰা হ'ল আৰু ৰাইজৰ সহযোগিতা সঁচাকৈ প্ৰশংসনীয়। আৰু মাতাৰ লগে লগে আমাৰ মদন দাও উপস্থিত হৈছেহি, থানাৰ সভাপতি, আৰু লগতে সতীশ আহিছে আৰু সকলো আহিছে, চাণক্য আহিছে আজি মই মাতি দিয়াৰ লগে লগে। আৰু গতিকে সকলোৰে সহযোগিতাত এখন সুন্দৰ নাটক অনুষ্ঠিত হৈছে, সেইটোতো এটা অন্য কথা। কিন্তু যিটো ড্ৰাগছ আমাৰ সমাজত বিয়পি পৰিছে চুকে কোণে, আমি গাঁওবিলাকত গ'লেও দেখোঁ যে ল'ৰা ছোৱালী আজিকালি ড্ৰাগছ খায়, চিৰিঞ্জবিলাক পৰি থাকে পথাৰে সমাৰে, মানে বহুত আমাৰ এনেকুৱা প্ৰত্যক্ষ হৈছে। আৰু আমি সদায় ভাবি থাকোঁ যে কি কৰিব পাৰি, কেনেকৈনো এই ড্ৰাগছটো আঁতৰাব পাৰি। বহুত ব্যৱস্থা হাতত লোৱা হৈছে, আমি থানাৰ সৈতেও জড়িত হৈ এইবিলাক নিষেধ কৰিবলৈ যত্ন কৰি আছোঁ, কিন্তু তথাপিও পাৰা নাই। সেয়েহে আমি ভাবিছোঁ যে এনেকৈ যদি আমি বাটৰ নাট কৰোঁ বা এনেধৰণে শিশুসকলৰ মানে সজাগ কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ সমাজখন ড্ৰাগছমুক্ত হ'ব, সেয়া আশা ৰাখিছোঁ। আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ আচলতে। আৰু আপোনালোকেও যাতে এই অনুষ্ঠানবিলাকৰ এনেধৰণৰ কাৰ্যবিলাকক অতিকৈ প্ৰচাৰ কৰি গোটেই ৰাইজৰ মাজত বিয়পাই দিয়ে, তাকে মই আশা ৰাখিছোঁ। আৰু আপোনালোকক মই ধন্যবাদ জনাওঁ।